নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 12 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মিয়াখেৰা অভিযানক লৈ উচ্ছেদক লৈ সৰব হৈ পৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ ৰেজাউল কৰিম চৰকাৰে কৈছে অহা 10 বছৰৰ পাছত মিয়া জাতিয়েহে অসমীয়াক ধৰি ৰাখিব পাৰিব আমাক উচ্ছেদ কৰিব পাৰিব কিন্তু মাৰি পেলাব নোৱাৰিব পৰৱৰ্তী খবৰ আমচুক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী শৰ্মাই কৈছে আমচুৰ মিটিঙত মানুহ হ'ব পাৰে কিন্তু আমি যেটো কৰিম বুলি ভাবিম হেতু কৰিমেই আমচুৱে হুলস্থুল কৰিলে দুটা উচ্ছেদ বেছি হ'ব আন এটা খবৰ আমেৰিকাৰ ভূমিৰ পৰা ভাৰতত দিছে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি পাকিস্তানৰ সেনা প্ৰধান আসিম মুনিৰে ভাৰতক দিছে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি ভাৰতৰ বন্ধু ৰাষ্ট্ৰ আমেৰিকাত বহি পাকিস্তানৰ সেনা প্ৰধানে ভাৰতক দিছে ভাবুকি কিন্তু বৰ্তমান সময়ত নীৰৱ হৈ আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প কেইদিনমান পূৰ্বে ভাৰতক ভালপোৱা ডোনাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ সমাপ্ত কৰিছিল বুলি দাবী কৰা আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এতিয়া নীৰৱ হৈ আছে পৰৱৰ্তী খবৰ কেৱল ৰাজ্য চৰকাৰী নহয় বিৰোধী কংগ্ৰেছ আৰু ইউডিএফকো 2026 চনত প্ৰত্যুত্তৰ দিব ৰাজ্যৰ সংখ্যালঘু মুছলমান লোকে ধুবুৰীৰ চাপৰত আমচুৰ গণবিক্ষোভ প্ৰদৰ্শনত উদাত্ত কণ্ঠেৰে এই হুংকাৰ দিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কৈছে যে বৰ্তমান সময়ত অসমৰ চাৰিওফালে অসমৰ চুকে কোণে সংখ্যালঘু মুছলমানৰ ওপৰত চলিছে নিৰ্যাতন আৰু উজনি অসমত খাতি খোৱা দৰিদ্ৰ কাম কৰি দিন হাজিৰা কৰি খোৱা মুছলমানৰ ওপৰত চলাইছে একাংশ দল সংগঠনৰ ভণ্ড নেতাসকলে অত্যাচাৰ হিমন্ত বিশ্ব শৰ্মা এই বিষয়ে একো নহয় তেওঁ একোৱে কোৱা নাই তেওঁ উলুটাকৈ উদাত্ত ভাষণেৰে কৈছে যে অস্তিত্ব ৰক্ষাৰ বাবে তেওঁলোকে প্ৰতিবাদ কৰিব লাগিব তেওঁ উচতাই দিছে উজনিৰ দল সংগঠনৰ একাংশ নেতা কাৰণ 2026 চনত আহি আছে বিধানসভা নিৰ্বাচন তেওঁ ভোট পাব লাগিব অসমৰ পৰিস্থিতি গম পাইছে হিমন্ত বিশ্ব শৰ্মাই যাৰ বাবে হিন্দু মুছলমানৰ মাজত এক সাম্প্ৰদায়িক মেৰু বিভাজনৰ সৃষ্টি কৰি তেওঁ পুনৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ আশাৰে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব বিচাৰিছে আন এটা খবৰ অধিবক্তা নেকিবুজ্জামানক লৈ সৰব হৈ পৰিছে ইউডিএফৰ বিধায়ক আশৰাফুল হুছেইনে কৈছে অধিবক্তা নেকিবুজ্জামানে যিসমূহ কথা কৈ আছে সেইবোৰ তেওঁ কৰা দুৰ্নীতি ঢাকিবলৈ চৰকাৰী হেঁচাৰ মাধ্যমেৰে কৰা চেষ্টা ৱাকফ বোৰ্ডৰ অধ্যক্ষ থাকোঁতে তেওঁ যিদৰে লুটপাট কৰিছিল সেই সম্পৰ্কত তেওঁৰ মুখা খোলাটো অতি জৰুৰী আন এটা খবৰ সৰব হৈ পৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে কৈছে নিৰ্বাচন মানে একাংশ মুছলমানৰ উৎসৱ হয় মই কোনো মিছা কথা কোৱা নাই কাৰণ বিটিআৰ নিৰ্বাচন সমাগত তাৰ বাবে চৌদিশে ৰাজনৈতিক দলবোৰৰ চলিছে নিৰ্বাচনী সভা কুচকাৱাজ আৰু ৰণনীতি কিন্তু বহু দাবীভক্ত সংখ্যালঘু লোকসকলৰ নাই স্পষ্ট ৰণনীতি বা কৌশল কিছুমানে এটা দলৰ হৈ ভিতৰুৱা বুজাবুজিৰে মছজিদ মাদ্ৰাছাত আৰম্ভ কৰিছে বুদ্ধিজীৱী সভা কিছুমানে গাড়ী এটা লৈ নেতাৰ ঘৰে ঘৰে ঘূৰি ফুৰিছে কিছুমানে পুৱা এবাৰ সন্ধিয়া এবাৰ নেতাক হাজিৰা দিছে যাৰ যি ইচ্ছা কৰি আছে কৰিব পাৰে আৰু কৰিবই কিন্তু মই ক'ব বিচাৰিছো যে বৰ্তমানৰ জনসংখ্যা অনুপাতে দ্বিতীয় স্থানত থকা সংখ্যালঘুৰ কিয় বিটিআৰ চৰকাৰত নাই এজনো জনপ্ৰতিনিধি 5ৰ পৰা 7টা বিটিচি সমষ্টিত একক সংখ্যা গৰিষ্ঠভাৱে জয়ী হৈ চৰকাৰৰ অংশীদাৰ হৈ জাতিটোৰ বাবে কাম কৰিব পাৰে বা মাত মাতিব পাৰে বৰ্তমান সময়ত যদি ৰাজনৈতিক ক্ষমতা নাথাকে তেতিয়া হয়তো এইদৰে পিছুৱাই থাকিব লাগিব লেইলেই চেইচেই হৈ থাকিব লাগিব চমুকৈ ক'ব বিচাৰো যে চাওকচোন বিটিআৰত নিজৰ ৰাজখাৰডাল পোনকৈ থব
পাৰি নেকি? নে সংখ্যালঘু অধ্যুষিত সমষ্টিত 8ৰ পৰা 10জনকৈ মুছলমান প্ৰাৰ্থী থিয় হৈ কৰাই মুছলমানৰ ভোটবোৰ ভাগ ভাগ কৰি আনক জিকাই দিয়া লোৱা প্ৰথাবোৰ চলি থাকিব? মই কৰিলে বহুতৰ সমালোচনাৰ সন্মুখীন হ'ব পাৰোঁ, গতিকে আমাৰ জ্যেষ্ঠসকলে আগবাঢ়ি আহিব বুলি অনুৰোধ কৰিছোঁ। পৰৱৰ্তী খবৰ, নেঘেৰী বিলত 50 হেক্টৰ বেদখলকৃত ভূমি এতিয়া মুক্ত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, অবৈধভাৱে দখলৰ বিৰুদ্ধে আমাৰ যুদ্ধ নিৰন্তৰে চলি আছে। বেদখলকৃত ভূমিৰ আমি উদ্ধাৰ অভিযান চলাই আছো। য'তেই বেদখল কৰিছে তাতেই উচ্ছেদ চলিব বুলি স্পষ্ট বাৰ্তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ চলোৱাক লৈ আন এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, আমি সংখ্যালঘু অধ্যুষিত ঠাইত উচ্ছেদ চলোৱা নাই। আমাৰ বনাঞ্চল ভিজিআৰ পিজিআৰত জোৰকৈ সোমোৱা বেদখলকাৰী মিয়াসকলকহে উচ্ছেদ কৰিছোঁ। আন এটা খবৰ, অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ ILP বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেশ্যনৰ। বৰ্তমান উচ্ছেদ অভিযান চলাই থকা অসমৰ জিলাসমূহৰ বাসিন্দাক প্ৰদান কৰা ইনাৰ লাইন পাৰ্মিট চমুকৈ ILP শীঘ্ৰে বাতিল কৰাৰ বাবে দাবী জনাইছে নগা ষ্টুডেণ্ট ফেডাৰেশ্যনে। ইতিমধ্যে ইনাৰ লাইন ৰেগুলেশ্যন কমিশ্যনৰ আবেদন দাখিল কৰিছে সংগঠনটোৱে। নাগালেণ্ডৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এক স্মাৰক পত্ৰত সংগঠনটোৱে 2025 চনৰ 29 জুলাইত অসম চৰকাৰে আৰম্ভ কৰা বৃহৎ পৰিসৰৰ উচ্ছেদ অভিযানক লৈ উদ্বেগ প্ৰকাশ কৰে। লগতে নাগালেণ্ডৰ সীমান্তত উচ্ছেদিত লোকসকলে ILP বাতিলৰ দাবী জনায়। নগা ষ্টুডেণ্ট ফেডাৰেশ্যনে আশংকা প্ৰকাশ কৰিছে যে স্থানচ্যুত ব্যক্তিয়ে ILP লাভ কৰি নাগালেণ্ডত প্ৰৱেশৰ চেষ্টা কৰিব পাৰে, যাৰ ফলত খিলঞ্জীয়া সম্প্ৰদায়ৰ নিৰাপত্তা আৰু জনগাঁথনিত ভাৰসাম্যত সম্ভাৱ্য প্ৰভাৱ পৰিব। ফেডাৰেশ্যনে আলোকপাত কৰে যে ইতিমধ্যে নাগালেণ্ডৰ সীমান্ত জিলাসমূহলৈ উচ্ছেদিত লোকৰ সম্ভাৱ্য আগমনৰ সন্দৰ্ভত পৰামৰ্শ জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰ, সাধাৰণ মানুহৰ বাবে সুলভ নহয় ভাৰতৰ স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থা। এইবাৰ সৰব হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধে RSSৰ মুৰব্বী মোহন ভাগৱত। মোহন ভাগৱতে কৈছে যে আজিৰ সময়ত স্বাস্থ্য আৰু শিক্ষা সমাজৰ এক বৃহৎ প্ৰয়োজন হৈ পৰিছে, কিন্তু দুৰ্ভাগ্যজনকভাৱে দুয়োটা সাধাৰণ ৰাইজৰ হাতৰ মুঠিৰ বাহিৰত। তেওঁ কৈছে, আমি দেখিছোঁ যে এজন মানুহে নিজৰ ঘৰ বিক্ৰী কৰি কিন্তু নিজৰ সন্তানক ভাল শিক্ষা দিবলৈ চেষ্টা কৰে। মানুহে নিজৰ ঘৰ বিক্ৰী কৰি ভাল চিকিৎসাৰ ব্যৱস্থা কৰে। ভাগৱতে লগতে কৈছে, সকলোকে স্বাস্থ্য আৰু শিক্ষাৰ আটাইতকৈ বেছি প্ৰয়োজন, কিন্তু দুৰ্ভাগ্যজনকভাৱে এই দুয়োটা আজি এজন সাধাৰণ মানুহৰ আৰ্থিক ক্ষমতাৰ বাহিৰত। সমাজক এনে চিকিৎসাৰ প্ৰয়োজন যিটো সহজ আৰু সুলভ। RSSৰ মুৰব্বী মোহন ভাগৱতে লগতে কৈছে, মানুহে উন্নত চিকিৎসাৰ বাবে চহৰলৈ যাব লাগে। চহৰত চিকিৎসাৰ খৰচ বেলেগ, ভ্ৰমণৰ খৰচ বেলেগ, তাত জীয়াই থকাৰ খৰচ বেলেগ। গতিকে চৰকাৰে ভাবিব লাগে, চৰকাৰে দেশৰ জনতাৰ কথা চিন্তা কৰিব লাগে, কাৰণ দেশৰ জনতাইহে চৰকাৰ বনাইছে। আন এটা খবৰ, সমকামিতাৰ বিৰুদ্ধে ইণ্ডোনেছিয়াৰ শৰীয়ত আদালতৰ অদ্ভুত ৰায়। 80 কোপকৈ দিব ৰাজহুৱা স্থানত। ইণ্ডোনেছিয়াৰ মাণ্ডা আছেহ প্ৰদেশৰ এখন ইছলামী শৰীয়ত আদালতে সোমবাৰে 2 যুৱকক যি শাস্তিৰ ঘোষণা কৰিছে, সেই শাস্তিৰ ঘোষণাই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। 2 যুৱকক যি শাস্তিৰ ঘোষণা কৰিছে, সেই শাস্তিৰ ঘোষণাই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। 2 পুৰুষক যৌন কাৰ্যত লিপ্ত থকাৰ দোষত ৰাজহুৱা ঠাইত দুয়োকে 80 বাৰকৈ বেতেৰে প্ৰহাৰ কৰাৰ শাস্তি প্ৰদান কৰিছে। পৰৱৰ্তী খবৰ, অসমৰ বিজ্ঞানী ডাক্তৰ মুকুট গোহাঁইলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ নেতৃত্বাধীন সংস্থাৰ বিশেষ বঁটা। অসম সন্তান বিজ্ঞানী ডাক্তৰ মুকুট গোহাঁইৰ গৱেষণা দলৰ জীৱনদায়িনী ঔষধৰ প্ৰকল্পলৈ জেনেভা স্থিত বিশ্বৰ সন্মানীয় সংস্থা ইউনিটেটৰ অনুমোদন। দক্ষিণ আফ্ৰিকাৰ প্ৰতিষ্ঠিত কেমিকেল প্ৰচেছ
টেকনলজিৰ গৱেষণা আৰু উন্নয়ন বিভাগৰ মুৰব্বী তথা মুখ্য বিজ্ঞানী হিচাপে কৰ্মৰত হৈ আছে ডাক্তৰ মুকুট গোহাঁই। বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয় দক্ষিণ আফ্ৰিকাৰ ইউনিভাৰ্চিটি অৱ দ্য ৱাটাৰ্ছ ৰেণ্টৰ এক্সটাৰ্নেল ছুপাৰভাইজাৰ হিচাপেও সেৱা আগবঢ়াই আহিছে বিজ্ঞানীগৰাকী। লগতে তেওঁ ভাৰ্জিনিয়া কমনৱেলথ বিশ্ববিদ্যালয়ৰ আলসী বিজ্ঞানী হিচাপে মেডিচিনছ ফৰ অল ইনষ্টিটিউটৰ সৈতে যৌথ গৱেষণাত জড়িত হৈ আছে।